হেল্ল' এভৰিৱান ৱেলকাম বেক। এইটো আপোনালোকে দেখিব পাৰে, এইটো আমাৰ অসমৰ জাপি হয়। আপোনালোকে বহুত মানুহে চাগে চিনি পাইছে এখন ক'ত আছে। এইটো আটাইতকৈ সকলোকে ডাঙৰ আমাৰ জাপি হয়। এইটো বৰ্তমান মই আহিছোঁ কলাক্ষেত্ৰত। কলাক্ষেত্ৰৰ মিউজিয়ামৰ ভিতৰত আছোঁ, আপোনালোকক লৈ গৈ আছোঁ। এইটো চাওক পেইণ্টিং, কিমান ধুনীয়া ধুনীয়া পেইণ্ট ন। ইমান ধুনীয়া লাগিছে আহি মেলি চাই। আপোনালোকে আহিব নিশ্চয় ইয়াত, কিমান ধুনীয়া ধুনীয়া পেইণ্টিং আছে। আপোনালোকে নিশ্চয় আহিব আপোনালোকৰ পৰিয়ালৰ সৈতে, বা আপোনালোকে যাৰ লগত ঘূৰি ভাল পায় ইহঁতক লৈ আহিব পাৰে। ইয়াত কিছুমান আমাৰ হিষ্ট্ৰিকেল বস্তু থোৱা আছে, ইয়াত পেইণ্টিং থোৱা আছে, ফটোজ কিছুমান থোৱা আছে। মই ভিতৰলৈ নাযাওঁ, মোৰ জোতাখন অকণমান লেতেৰা হৈ আছে সেইবুলি। কিমান ধুনীয়া ধুনীয়া পেইণ্টিং আপোনালোকে চাব পাৰে ন। এই চাওক ইমান ধুনীয়া, কিমান ডাঙৰ ডাঙৰ আৰ্টিষ্ট সিহঁতে আৰ্ট কৰি থোৱা পেইণ্টিংছ হয়। আপোনালোক মোক চিনি পালেহে। এই জাপিখনৰ সন্মুখত থিয় হৈছোঁ, চাওকচোন কিমান ডাঙৰ, আটাইতকৈ ডাঙৰ জাপি। মোৰ লগৰ বন্ধু, আমাৰ ফেমিলি বা ইহঁতৰ লগত ফুৰিব আহিছিলোঁ সেইদিনা কলাক্ষেত্ৰলৈ। এইটো কলাক্ষেত্ৰ হয় আপোনাৰ পাঞ্জাৱাৰী ৰোডত। আপোনালোকে আহিব পাৰে ইয়াত। আহি মেলি আপোনালোকে ফেমিলিৰ সৈতে গুড টাইম স্পেণ্ড কৰিব পাৰে। কিছুমান ধুনীয়া ভিউ চব ফটো কিছুমান তুলিলোঁ, মোক ভাল লাগিছে। এই লাইটখন চাব পাৰে, টায়াৰৰ ডিজাইনখন। আপোনালোকে নিশ্চয় আহিব ফুৰিব ফেমিলিৰ সৈতে, আৰু নিশ্চয় মোৰ ভিডিঅ'টোক আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক।